we are trying to demoralize BJP. Very practically আমি কৈছো কাৰণ আমি বিজেপিৰ লগত এটা ফাইট কৰিব খুজিছো আৰু আমি বিজেপি কব খুজিছো যে অসমখনত তোমালোকৰ সাম্প্ৰদায়িক ৰাজনীতি নহয় আৰু এই যাত্ৰাত আমি বেসিক্যালি বিজেপিক যেটো প্ৰিভেন্ট কৰিব খুজিছো বিজেপিক আমি ৰখাব খুজিছো তাত আমি বিচাৰিছো যে ইউডিএফ এ আমাৰ লগত বুজাবুজি কৰিব নালাগে এলায়েন্স কৰিব নালাগে at least they should not oppose us তোমালোকে মোদীৰ লগত ফাইট নকৰা it is well and good কিন্তু আমি যেতিয়া মোদীৰ লগত ফাইট কৰিম at least don't oppose us don't demoralize us আজি গোপীনাথ দাস ডাঙৰীয়া যেটো কৰি আছে বা আন বিধায়কসকলে যেটো কৰি আছে they are demoralizing us তেওঁলোকে নিজেও মোদীৰ লগত ফাইট নকৰে আৰু আমাকো মোদীৰ লগত ফাইট কৰাৰ পৰা ডিমৰালাইজ কৰি আছে মই অসমৰ ধৰ্মনিৰপেক্ষ সমাজখনক মই জনাব খুজিছো যে আমি মোদীৰ লগত ফাইট কৰিব খুজিছো ফৰ মেনি ৰিজন আজি মোদীয়া সৰ্দাৰ বল্লভভাই পেটেলৰ কথা কয় গোপীনাথ বৰদলৈ কথা কিয় নকয় আজি মোদীয়ে অসমৰ ইয়াত বিজেপি সৰ্দাৰ বল্লভভাই ষ্টেচুৰ কাৰণে ৰাতিপুৱা দৌৰিব কয় তেলে গোপীনাথ বৰদলৈৰ ষ্টেচু হ'ব লাগিব সো আমাৰ দলৰ কিছুমান দৃষ্টিভংগী আছে but that is a different thing বিজেপি জি কৰে কৰক মোৰ আপত্তি নাই মই গোপী দাস ডাঙৰীয়াক অনুৰোধ কৰিম ইউডিএফক অনুৰোধ কৰিম যে আপোনালোকে আমাক সাপোৰ্ট কৰিব নালাগে কিন্তু বিজেপিক শক্তিশালী কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ এলিগেশন দি at least do not demoralize us আজমল ডাঙৰীয়াক মই ৰিকুৱেষ্ট কৰিম আপোনালোকৰ মঞ্চৰ প্ৰায় বদৰুদ্দিন আজমল ডাঙৰীয়াক মই ৰিকুৱেষ্ট কৰিম হুজুৰ আমি ভাবো আপুনি নৰেন্দ্ৰ মোদীৰ লগত ফাইট কৰা উচিত 8 তাৰিখে নৰেন্দ্ৰ মোদী আহিব don't give him a talking point আপুনি তেওঁৰ হাতত এজন এমপি তুলি নিদিব আপোনালোকৰ কোনোবাই ক'ব পাৰে যে হাইদৰ হুছেইন আমাৰহে প্ৰাৰ্থী কিন্তু হেতু নহয় 8 তাৰিখে আপোনাৰ ৰেলী নাই 8 তাৰিখে মোদীৰ ৰেলী আছে সৰ্বানন্দ সোণোৱাল প্ৰফুল্ল মহন্ত যাৰ মাজত এলায়েন্স হ'ব গৈ আছে তেওঁলোকে ক্ৰেডিট ল'ব ধৰ্মনিৰপেক্ষ আন্দোলন দুৰ্বল হ'ব আপুনি জি কৰে কৰক বাট ডোন্ট ডিমৰালাইজ কংগ্ৰেছ আমি মোদীৰ লগত যুঁজিব খুজিছো